হা ভাত খাই নিজে খাবলৈ পোৱা নাই সেইটো ছেম হৈ গৈছে আমাৰো অফিচত 990 টকা সো হে গাইজ ওয়েলকাম ব্যাক টু মাই চ্যানেল নতুন এটা ভিডিওলৈ সকলোকে স্বাগতম জনাইছোঁ দেন গাইজ সো আজি 7 তাৰিখ আৰু আজি আমাৰ গোলাঘাটত আহিব মামা মাই গড সো এইফালে যাব নিদিয়ে এইফালে দিয়ে যাব লাগিব চাগে সব গাড়ী ঘূৰাই দিছোঁ মই ভাবিছিলোঁ এতিয়ালৈকে আহি যাব এতিয়া টাইম 4টা বাজিব আৰু বেছি সময় নাই তো এতিয়া মই গৈছোঁ গাইজ তেল ভৰাই আহোঁ কাৰণ 5 তাৰিখে পালোঁ চেলেৰি আৰু চেলেৰি পোৱাৰ লগে লগে মোৰ এটা কথাই মনত আহে যে বাইকখনত নাই তেল তো সেইকাৰণে ফাৰ্ষ্ট তেল ভৰাওঁ বাইকত কাৰণ বাইকত তেল থাকিলেহে মই ডিউটি আহিব পাৰিম তো সেইকাৰণে তেল ভৰাব আহিছোঁ এইফালে মানুহ পৰা আৰু এখন তাত আহিব ভাল তো ইয়াত যাম মই ইয়াত নাই নেকি প্লিজ তেলটো ভৰাব লাগিব পূৰা 990 টকা 990 হ'ব নাই বেছি হৈ যাব নেকি ফুল হৈ গ'ল নেকি কালি ভৰাইছিলোঁ ইয়াতে তেল 300 টকামান মিলাই দিছোঁ 900 কৰি দিছোঁ অঁ অঁ তেলটো ফুল হৈ গ'ল ন হৈ গ'ল গাইজ টেংকি ফুল কৰি দিলোঁ চ' ইয়াৰ পৰা পানী ল'ব লাগিব কাৰণ আমাৰ তাত পানী নাই 900 টকাত টেংকি ফুল হৈ গ'ল ক'ত আছে খোৱা পানী খোৱা পানী কোনফালে আছে আছে বুলি ক'লে হয় নেকি এনেই কৈ দিলে যে এনেই কৈ দিলে হা ভাত খাই নিজে খাবলৈ পোৱা নাই সেইটো ছেম হৈ গৈছে আমাৰো অফিচত চ' গাইজ প্ৰফিট হৈ গ'ল এজনে ক'লে পানী আছে পানী নাই এতিয়া নাই পানী নাই নাই अरे पापा की पानी किधर आ रहा है यार सो गाइज तेल ভৰাই আহিলোঁ আৰু এতিয়া যাওঁ বজাৰ ফালেদি আহোঁ আৰু চাই আহোঁ পৰিৱেশটো বাহিৰত কেনেকুৱা কাৰণ মামা আহিব ন সেইকাৰণে পৰিৱেশ অলপ সলনি হৈছে আজি বেলেগ চ' এইফালেদি আহিব মামা এইফালে গোটেই মানুহ আৰু আধা ঘণ্টামান লাগিব চাগে চ' গাইজ তেল চেল ভৰাই আহিলোঁ আৰু এতিয়া বহি আছোঁ ইয়াত এইফালে কি হ'ল জানো বহুত বেছি মূৰটো বিষ কৰিছে চৰ্দি লাগিছে চ' গৰম সোমালে সেইকাৰণে হ'বও পাৰে আৰু বাকী আজি আমাৰ মামা আহিব গোলাঘাটত তাৰ কাৰণে গোটেই মানে ৰাস্তাবিলাক ব্লক কৰি ৰাখিছে চ' মেইন ৰাস্তা ফালেদি অহা যোৱা মানে কৰিব নোৱাৰি এতিয়া আৰু গাড়ীবিলাক এইফালেদি চলিছে এইফালেদি 5 চালিৰ পৰা ডাইৰেক্ট এইফালে বিশাল যোৱা ৰাস্তাটোত ওলাব এইফালে কাৰণ এইফালে যিটো চাৰিআলি আছে থানা চাৰিআলি সেইফালেদি মামা আহিব ন চ' সেইকাৰণে এইফালেদি গাড়ীবিলাক অহা যোৱা কৰিব দিছে এতিয়া 4:40 হৈছে কিন্তু এতিয়ালৈকে অহা নাই মামা বাৰু একো নাই বাইকত নাছিলে সেইকাৰণে চাগে লগ নাপাওঁ দেখিও নাপাওঁ চ' এতিয়া যাম আৰু ভিতৰত ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বেছি ভালকৈ দেখাব নোৱাৰিলোঁ কাৰণ এইফালে চবতে ট্ৰেফিক জাম হৈ আছে আৰু কি দেখাম ৰাস্তাত আপোনালোকক মানুহ সো বাই বাই গাইজ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ত যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব
আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই বাই